আমাৰ 1 নম্বৰৰ A নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ নৈনিতাল এণ্ড হুৱেৰ ইজ ইট? মানে নৈনিতাল কি আৰু নৈনিতাল ক'ত আছে? এনচাৰ হ'ল নৈনিতাল ইজ এ পপুলাৰ হিল ষ্টেচন অফ উত্তৰাখণ্ড। নৈনিতাল এখন হিল ষ্টেচন ক'ত আছে? ই আছে উত্তৰাখণ্ডত। ছেকেণ্ড নম্বৰ বি নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ ডাজ মিষ্টাৰ আদিত্য শৰ্মা ৱৰ্ক? মিষ্টাৰ আদিত্য শৰ্মাই ক'ত কাম কৰে? মিষ্টাৰ আদিত্য শৰ্মা ৱৰ্কছ এট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক। আৰু মিষ্টাৰ আদিত্য শৰ্মাই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত কাম কৰে। নেক্সট হ'ল আমাৰ চি নম্বৰ হোৱাইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ একেবাৰে পুৰণা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এনচাৰ হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। জিম কৰবেট নেশ্যনেল পাৰ্কখন হ'ল ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। নেক্সট ডি নম্বৰ হ'ল when and where was জিম কৰবেট born? জিম কৰবেট কেতিয়া আৰু ক'ত জন্ম গ্ৰহণ কৰিছিল? এনচাৰ হ'ল জিম কৰবেট was born on 25 July 1875 in the town of নৈনিতাল। জিম কৰবেটে 1875 চনৰ 25 জুলাই তাৰিখে নৈনিতালৰ চহৰখনত জন্ম গ্ৰহণ কৰিছিল। নেক্সট ই নম্বৰ হ'ল হোৱাট ৱাজ কৰবেটছ ফাদাৰ? কৰবেটৰ দেউতা কি আছিল? এনচাৰ হ'ল জিম কৰবেটছ ফাদাৰ ৱাজ এ পষ্টমাষ্টাৰ ইন নৈনিতাল। জিম কৰবেটৰ দেউতা নৈনিতালত এজন পষ্টমাষ্টাৰ আছিল। এফ নম্বৰ হ'ল when and where did কৰবেট die? কৰবেটে ক'ত আৰু কেতিয়া মৃত্যু বৰণ কৰিছিল? এনচাৰ হ'ল জিম কৰবেট died on 19 April 1955 at the age of 79 in Kenya। জিম কৰবেটে 1955 চনৰ 19 এপ্ৰিল তাৰিখে 79 বছৰ বয়সত কেনিয়াত মৃত্যুবৰণ কৰিছিল। নম্বৰ হ'ল হোৱাট ডাজ কৰবাট চে এবাউট টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ড? কৰবাটে বাঘ আৰু নাহৰফুটুকীৰ বিষয়ে কি কৈছে? এনচাৰ হ'ল কৰবাট ফাউণ্ড এ মেজৰ ডিফাৰেন্স বিটুইন দ্য টাইগাৰ এণ্ড দ্য লিঅ'পাৰ্ড। কৰবাটে বাঘ আৰু নাহৰফুটুকীৰ মাজত এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য বিচাৰি পাইছিল। when a tiger becomes a man-eater, যেতিয়া এটা বাঘে মানুহভোজী হয়, it loses all the fear of human being। মানে বাঘৰ যিটো মানুহৰ প্ৰতি ভয় থাকে এই ভয়টো নাইকিয়া হৈ যায়। As human being move freely during the daytime and night, a tiger was able to attack its victim at that time। মানে কি কৈছে মানুহবোৰে ৰাতিতকৈ বেছি দিনত মুক্তভাৱে আচৰণ কৰে আৰু বাঘ এটাই মানুহবোৰক দিনতো আক্ৰমণ কৰিবলৈ ভয় নাখায়। On the other hand, a leopard, even after it had killed scores of human beings, it never lost its fear of them, the man। মানে আৰু নাহৰফুটুকীয়ে যিমানে মানুহ নামাৰক কিয় ই কেতিয়াও মানুহৰ প্ৰতি থকা ভয়টো শেষ নহয়। It secures its prey when they were moving about at night or by breaking into their houses at night। আৰু ই কেতিয়া চিকাৰ কৰে যেতিয়া ইয়াৰ চিকাৰবোৰ সোমাই থাকে মানে মানুহবোৰ সোমাই থাকে নাইবা মানুহৰ ঘৰত ই ৰাতি ঘৰ ভাঙি কিনি সোমাই মানুহৰ চিকাৰ কৰে। আৰু ইয়াতে মই দুটা ছবি এড কৰি দিছো। লেফ্টৰ ছবিটো হ'ল বাঘৰ আৰু ৰাইটৰ ছবিটো হ'ল নাহৰফুটুকী বাঘৰ। নেক্সট হ'ল আমাৰ 3 নম্বৰ হ'ল হোৱাট ৱেৰ কৰবেটছ কণ্ডিশ্যন ফৰ হাণ্টিং মেন ইটাৰ্ছ? ইয়াত কৈছে যে কৰবেটৰ কি চৰ্ত আছিল মানুহভক্ষী চিকাৰ কৰাৰ কাৰণে? এনচাৰ হ'ল কৰবেট had two conditions for hunting man eaters to the local government। কৰবেটৰ দুটা চৰ্ত আছিল মানুহভক্ষী মৰাৰ কাৰণে চৰকাৰৰ ওচৰত। প্ৰথমটো হ'ল ফাৰ্ষ্ট that official reward would be withdrawn so that he would not become known as a bounty hunter or Indian wildlife, and second the hunters be withdrawn so that he could avoid being accidentally shot at। ইয়াৰ মানে তেওঁ প্ৰথমে কৈছিল যে সেই চৰকাৰী পুৰস্কাৰবোৰ প্ৰত্যাহাৰ কৰা হওক যাতে তেওঁ ভাৰতৰ বন্যপ্ৰাণীৰ বাউণ্টি হাণ্টাৰ হিচাপে পৰিচিত নহয়। আৰু দ্বিতীয় নম্বৰ হ'ল অন্য চিকাৰীবোৰক সেই ঠাইৰ পৰা আঁতৰত ৰখা হওক যাতে ভুলবশতঃ গুলীৰ পৰা হাত সাৰিব পাৰে।